জাষ্টিস কেতিয়া বিচাৰোঁ জাষ্টিস মানে ন্যায় আমি ন্যায় কেতিয়া বিচাৰোঁ যেতিয়া কোনোবা এটা বস্তুত অন্যায় হয় অন্যায় হ'লেহে তাত ন্যায়ৰ প্ৰশ্ন আহে গতিকে জুবিন গাৰ্গৰ মেটাৰটোত কিবা অন্যায় হৈছে বুলি প্ৰথমতে একদম যেতিয়া প্ৰথমেই মই ভাবিছিলোঁ প্ৰথমতে যিদিনাখন জুবিন গাৰ্গৰ আমি খবৰটো পাইছিলোঁ 19 ছেপ্টেম্বৰ ইমিডিয়েট মোৰ ৰিয়েকশ্যন আছিলে যে হয় এইটো কিবা এটা হৈছে কাৰণ জুবিন গাৰ্গৰ ছাডেনলি নাই এই কথাটো মানি ল'বলৈ বেয়া লাগিছিলে মানে অসম্ভৱ লাগিছিলে আমি মানি ল'ব পৰা নাছিলোঁ তেতিয়া ময়ো লিখিছিলোঁ সেই সময়ত যে কথাটো ৰহস্যজনক আমি মানি ল'ব পৰা নাই কিবা এটা হৈছে আমিও ভাবিছিলোঁ যে হত্যা হৈছে কিবা হৈছে কিন্তু পিছলৈ আমি সেইখিনি নজনাৰ সময়ত কোৱা কথা যে পিছলৈ যেতিয়া আমি গোটেই বস্তুখিনি অবজাৰ্ভ কৰিলোঁ আমি যেতিয়া গোটেই চালোঁ ছিংগাপুৰৰ হস্পিটেলৰ ৰিপৰ্ট যেতিয়া চালোঁ জেনেৰেল হস্পিটেলৰ পষ্টমৰ্টেম যেতিয়া ৰিপৰ্ট চালোঁ আমি গোটেই বস্তুখিনি গোটেইখিনি অবজাৰ্ভ কৰি আছোঁতো আমি নহয় জানো বা আমি এতিয়া আমিতো এনেকুৱা নহয় যে আমাৰ চিন্তা শক্তি নাই আমি আমাৰ বিচাৰ বিবেচনা নাই আমি মানে একেটা কথাতে ৰিজিড হৈ লাগি থাকিম এনেকুৱাটো নহয় আমি চিন্তা কৰিব লাগিব ভগৱানে আমাক মগজ এটা দিছে আমি পৰিস্থিতিটো অধ্যয়ন কৰি গোটেই বস্তুবিলাক প্লাছ মাইনাছ চাই হয় নহয় সঁচা মিছা গোটেই বস্তুটোক আমি অবজাৰ্ভ কৰি আছোঁ আৰু অবজাৰ্ভ কৰি কৰি মই এটা সিদ্ধান্তত উপনীত হ'লোঁ যে মই ব্যক্তিগত সিদ্ধান্ত এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত যে মই উপনীত হ'লোঁ যে জুবিন গাৰ্গক কোনেও হত্যা কৰা নাই মই আজিও ক'ম মই য'তেই ক'ব লাগে কাইলৈ যদি মোক কোনোবাই মানে অনুসন্ধানকাৰী যদি এজেঞ্চিয়ে মোক মাতিও লৈ যায় তেতিয়াও মই ক'ম এইটো মোৰ মনৰ কথা মোৰ মনৰ বিশ্বাস গভীৰ বিশ্বাস যে জুবিন গাৰ্গৰ মৃত্যুটোৰ কেতিয়াও কোনো হত্যা জড়িত নাই কেতিয়াও নাই কোনো নাই মোৰ বিশ্বাস এইটো গভীৰ বিশ্বাস জুবিন গাৰ্গৰ এইটো হ'ব নালাগিছিলে দুৰ্ভাগ্যজনক মৃত্যু হ'ল যিটো হ'ব নালাগিছিলে কিন্তু যিহেতু জুবিন গাৰ্গৰ লগত কোনো মানুহে হত্যা কৰি তেওঁক অন্যায় কৰা নাই বুলি মই বিশ্বাস কৰোঁ গতিকে যিহেতু মোৰ বিশ্বাস যে তেওঁৰ লগত অন্যায় হোৱা নাই ন' ডাউট ভগৱানে বিচাৰ কৰিছে ভগৱানে এইটো এতিয়া ভগৱানৰ কথাটো মই অন্যায় বুলি ক'বও নোৱাৰোঁ কাৰণ আমি ভগৱানলৈ ভয় কৰোঁ ভগৱানক মই মানি চলোঁ গতিকে মই ভগৱানে আমাৰ লগত অন্যায় কৰিছে বুলি মই ক'ব নোৱাৰোঁ কাইলৈ যদি মোৰ নিজৰ লগতো কিবা এটা ঘটনা কৰে তথাপিও নমৰালৈকে মই ধৰা মৰা নাই মোক ভগৱানে এনেকুৱা এটা পানিছমেণ্ট দিছে মোৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছে কিবা হৈছে তেতিয়া মই ভগৱানে মোৰ লগত অন্যায় কৰিছে বুলি নকওঁ কাৰণ ভগৱানে সদায় ন্যায়েই কৰে গতিকে অন্যায় কৰিছে বুলি ক'বলৈ মোৰ ভয় লাগে ভগৱানক যিহেতু মই ভগৱান মানি চলোঁ গতিকে জুবিন গাৰ্গৰ লগত ধৰা হ'ব নলগীয়া আমি নিবিচৰা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিলে তেওঁ আমাৰ মাজত নাই গতিকে সেইটো আমি দুখ পাইছোঁ কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ লগত অন্যায় হৈছে বুলি মই ক'ম মোৰ মতে জুবিন গাৰ্গৰ লগত কোনেও অন্যায় কৰা নাই কোনেও তেওঁক হত্যা কৰা নাই তেওঁ হৈছে হ'ব নালাগিছিলে কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ অচিলালৈ এই 5জন মানুহ শ্যাম কানু সিদ্ধাৰ্থ অমৃতপ্ৰভা শেখৰ আৰু সন্দীপন এই 5জন মানুহৰ প্ৰতি অসমৰ এছাম মানুহৰ যি হিংসাত্মক ব্যৱহাৰ যি আক্ৰোশমূলক ব্যৱহাৰ যি আক্ৰমণাত্মক ব্যৱহাৰ এই কথাটো অন্যায় হৈছে এই কথাটোহে অন্যায় হৈছে আচলতে মোৰ মতে শ্যাম কানু সিদ্ধাৰ্থ অমৃতপ্ৰভা আৰু শেখৰ সন্দীপন এই 5জন যাক মই শ্বৰ্টকৈ চাচ বুলি কৈছোঁ তেওঁলোকৰ লগতহে অন্যায় হৈছে তেওঁলোকৰ লগত দুৰ্ঘৰ অন্যায় হৈছে সেইকাৰণে মই তেওঁলোকৰ জাষ্টিছ বিচাৰিছোঁ এই প্ৰশ্নটো উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যে কৈ আছে হত্যাকাৰী মুখ্যমন্ত্ৰী দেখিছিলে নেকি মুখ্যমন্ত্ৰী আছিল নেকি তেওঁলোকৰ ওচৰত যদি মুখ্যমন্ত্ৰীয়ে দেখিছে যদি মুখ্যমন্ত্ৰীৰ হাতত তেনেকুৱা পক্কা ডকুমেণ্টছ আছে তেনেহ'লে মুখ্যমন্ত্ৰীয়ে আদালতৰ কাঠগড়াত উঠি ক'ব লাগিব কথাটো সদনত নহয় কাৰণ যিকোনো এটা কেছৰ বিচাৰ সদনত বিধানসভাৰ মজিয়াত নহয় যিকোনো কেছৰ বিচাৰ কৰিবলৈ ন্যায়পালিকা আছে বিধানপালিকাই বিচাৰ নকৰে বিধানপালিকাৰ কাম হ'ল বিধেয়ক বনোৱা আইন বনোৱা বিধানপালিকা এছেম্বলি সংসদ মানে আপোনাৰ বিধানসভাৰ যিটো ভৱন মানে মজিয়া বিধানসভাৰ মজিয়া সদন সেই সদনত কোন দোষী কোন নিৰ্দোষী কাৰ হত্যা হ'ল কাৰ হত্যা নহ'ল এইবিলাক আচলতে ক'লে সেইটো আল্টিমেট নহয় আল্টিমেটটো হ'ব আদালতত যিকোনো এটা বস্তুত ৰায়দান কৰিব কোন দোষী কোন নিৰ্দোষী জুবিন গাৰ্গক হত্যা কৰা হ'ল নে হত্যা কৰা নহ'ল নিজেই মৰিলে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু নে দুৰ্ঘটনাবশত মৃত্যু নে হত্যাৰ বলি হৈছে এই গোটেই বস্তুখিনি ৰায়দান কৰিব আদালতেহে বিচাৰকেহে কৰিব
জাজে কৰিব হিমন্ত বিশ্ব শৰ্মা জাজ নহয় নহয় হিমন্ত বিশ্ব শৰ্মা জাজ নেকি তেখেত অসমৰ মুখ্যমন্ত্ৰীহে গতিকে তেখেতে এই কথাখিনি সদনৰ মজিয়াত ক'লে আমি তাৰ মূল্য নিদিওঁ তাৰ ভেলু নাই তেওঁ কৈছে সেইটো এটা বেলেগ কথা তেওঁৰ সেইটো পলিটিকেল টক হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ সেইটো পলিটিকেল টক তেওঁ সদনত কথাটো কৈছে কিন্তু সদনটোৱেই আল্টিমেট নহয় হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি যিটো কোৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ কেছটো যিটো কোৰ্টত উঠিছে গুৱাহাটীৰ যিটো কোৰ্টত কেছটো চলিছে সেই কোৰ্টত গৈ এজন আই উইটনেছ হিচাপে আদালতৰ কাঠগড়াত উঠিব লাগিব আকৌ আদালতৰ এটা কাঠগড়া থাকে আপোনালোকেতো চাগে দেখিছে কাঠগড়াটোৰ পৰা আকৌ নামি ক'লেও নহ'ব একেবাৰে কাঠগড়াটোত উঠি ল'ব লাগিব লৈ পেলাই আমাৰ ধৰ্মীয় কিতাপ হিমন্ত বিশ্ব শৰ্মা যিহেতু হিন্দু তেখেতে গীতাত ধৰি শপত খাব লাগিব বোলে মই যি ক'ম সঁচাৰ বিনে মিছা নকওঁ সেই বুলি কৈ তেওঁ কাঠগড়াত উঠি মাননীয় বিচাৰপতিৰ ওচৰত তেওঁ ক'ব লাগিব যে জুবিন গাৰ্গৰ হত্যা হৈছিলে 4জন মানুহে ধৰি দিছিলে এজন মানুহে মাৰি দিছিলে মই দেখিছোঁ তেতিয়া তেওঁক জাজে সুধিব বোলে আপোনাৰ হাতত কি প্ৰমাণ আছে তেতিয়া তেওঁ প্ৰমাণ দিব লাগিব জাজে সুধিব আপুনি কেনেকৈ গম পালে আপোনাৰ কি তথ্য আছে তথ্যখিনি দিব লাগিব তেতিয়া তেওঁৰ তথ্যখিনি তেওঁৰ প্ৰমাণখিনি যদি অথেণ্টিচিটি থাকে তেতিয়া বিচাৰকে সেইটো বিচাৰ কৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাই হত্যা বুলি ক'লে ময়ো হত্যা বুলি ক'ম এইটোতো নহয় সেইটো হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ নিজস্ব চিন্তাধাৰা নিজস্ব বিচাৰ বুদ্ধিৰে হত্যা বুলি কৈছে আৰু শিখা শৰ্মাই নিজস্ব চিন্তাধাৰা নিজস্ব বিচাৰ বুদ্ধিৰে সেইটো এটা দুৰ্ভাগ্যজনক মৃত্যু বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ভাবিছে তেনেকৈ মোৰ মতে মুখ্যমন্ত্ৰীয়ে তেনেকৈ ভাবিছে যেনেকৈ অসমৰ বহুত মানুহেতো ভাবিছে হত্যা বুলি ভাবিছেনে নাই অসমৰ এটা গৰিষ্ঠ চাম মানুহে ৰাইজে জুবিন গাৰ্গক হত্যা কৰিছে বুলি ভাবিছে হয়নে নহয় সেই গৰিষ্ঠ চাম মানুহৰ মাজত মুখ্যমন্ত্ৰীও এজন যিজনে ভাবিছে যে জুবিন গাৰ্গক হত্যা কৰিছে সেইটো মুখ্যমন্ত্ৰীয়ে ভাবিছে কাৰণে কৈছে মই ভবা নাই হত্যা কৰিছে বুলি মই সেইকাৰণে নাই কোৱা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত আগৰে পৰা মুকলিকৈ কৈ আহিছে যে তেওঁ জুবিন ফেন তেওঁ কৈ আহিছে তেওঁ আনকি এইটোও কৈছে যে অংগৰাগ পাপন মহন্তৰ গানৰ লেভেলটো বহুত হাই হৈ যায় বহুত ইণ্টেলেকচুৱেল হৈ যায় যিটো মুখ্যমন্ত্ৰীয়ে কৈছে যে মই সেই ইণ্টেলেকচুৱেল মানে ছিষ্টেমটোত মই ঢুকি নাপাওঁগৈ গতিকে পাপন বহুত হাই হৈ যায় গতিকে পাপনক মই ঢুকি নাপাওঁ গতিকে মই জুবিনৰ অনুৰাগী এই কথাটো মুখ্যমন্ত্ৰীয়ে বহুতবাৰ কৈছে গতিকে এজন মুখ্যমন্ত্ৰীৰ লগে লগে তেওঁ জুবিনৰ অনুৰাগীও গতিকে জুবিনৰ অনুৰাগী হিচাপে তেওঁ জুবিনৰ হত্যা হৈছে বুলি ভবাটো তেওঁৰ ঠাইত তেওঁ শুদ্ধ তেওঁৰ জেগাত সেইকাৰণে তেওঁ কৈছে কাৰণ তেওঁ কেৱল মুখ্যমন্ত্ৰী নহয়তো তেওঁ এজন জুবিন অনুৰাগীও গতিকে জুবিন অনুৰাগী হিচাপে তেওঁৰ সেইটো আৱেগ তেওঁৰ সেইটো ইম'চন গতিকে মুখ্যমন্ত্ৰীয়ে কি কৈছে সেইটোৰ ওপৰত কথা নহয় আদালতে ফাইনেল ডিচিশ্যনটো কি দিয়ে সেইটোৱে হ'ব আৰু মোৰ বিশ্বাস আদালতে ফাইনেল ডিচিশ্যন কেতিয়াও হত্যা বুলি নিদিয়ে বুলি মোৰ বিশ্বাস হওক কোনেও প্ৰথম কথাটো হ'ল এটা ৱৰ্ডত নাই কৰা এটা ৱৰ্ডত 2 নম্বৰ কথাটো হ'ল কোনেও কাৰো চৰিত্ৰ হনন কৰিব নোৱাৰে কোনো মানুহে কোনো মানুহৰ চৰিত্ৰ হনন কৰিব নোৱাৰে এতিয়া চাওক মোৰ কথাটো বহুত মানুহে কৈ আছে মোৰ কথাটো বহুত বিভিন্ন ধৰণে কৈ আছে কিন্তু তাৰ অথেণ্টিচিটি নাই আজিলৈকে মোৰ কথাৰ কিবা ৰেকৰ্ড ওলাইছে নেকি কিবা প্ৰমাণ আছে নেকি কিবা কোনোবাই দেখুৱাব পাৰিব নেকি শিখা শৰ্মাৰ এইটো ৰেকৰ্ডেড তেওঁৰ চৰিত্ৰৰ বেয়া দিশ ৰেকৰ্ডেড পাৰিব নেকি নোৱাৰে নহয় কোনেওতো নোৱাৰে কোনো নিউজে মানুহে মোৰ পোষ্টৰ তলত কমেণ্ট কি কৰিছে সেইটো ডাঙৰ কথা নহয় কিন্তু কোনোবা এটা সংবাদ মাধ্যম কোনোবা এটা নিউজ পৰ্টেল কোনোবা এটা পডকাষ্টত শিখা শৰ্মাৰ কুকৃতি এইজন আছক বুলি কাৰচিন মাৰি মাৰি আজিলৈকে ক'ব পাৰিছে জানো শিখা শৰ্মাই কাৰোবাৰ লগত বেয়া কিবা কথা পতাৰ কোনোবা ফটো কোনোবা অডিঅ' ক্লিপ কিবা ভিডিঅ' ওলাইছে জানো নাই ওলোৱা নহয় গতিকে চৰিত্ৰ হনন কোনেও কাৰো কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি চৰিত্ৰ হনন কৰাৰ এটা সুযোগ নিদিয়ে এতিয়া জুবিন গাৰ্গৰ কথাটো মই কেতিয়া ক'লোঁ এই কথাটো আপুনি চাব লাগিব মই কেতিয়া ক'লোঁ মই তেতিয়াহে ক'লোঁ যেতিয়া এইটো SITৰ ফালৰ পৰা লিখিতভাৱে প্ৰচাৰ হ'ল আজি ময়ে নহয় আপুনি গোটেই চাওকচোন বস্তুবিলাক পোষ্ট চাওক অমৃত প্ৰভা ইমান টাইমৰ পৰা ইমান টাইমলৈকে জুবিনৰ ৰুমত থাকি এইটো কৰিলে অমৃত প্ৰভাই সাৰ পাই দেখিলে জুবিন কাষত অমৃত প্ৰভা টোপনি গ'ল শুই গ'ল কাষত জুবিন শুই আছে গতিকে এইটো মই চৰিত্ৰ হনন কৰিব নালাগে চাৰ্জশ্বিটত লিখিছে আৰু চাৰ্জশ্বিটত লিখাৰ কাৰণেহে মানুহে ক'বলৈ পাৰিলে যে গোটেই ৰাতি অমৃত প্ৰভাই জুবিন গাৰ্গক মদ খুৱাই আছিলে গোটেই ৰাতি জুবিন গাৰ্গক মদ খুৱাই থাকিবলৈ অমৃত প্ৰভাই পালে কেনেকৈ ৰাতিটো মানুহ হোটেলত শুইহে থাকে গোটেই ৰাতি মদ খুৱাই থাকিবলৈ অমৃত প্ৰভাই পালে কেনেকৈ
এই কথাবিলাকেই চৰিত্ৰ হনন কৰিছে মই জাষ্ট তেওঁলোকে কোৱা কথাখিনি মই আকৌ ৰিপিটে কৰিছোঁ বস্তুটো বুজি পালে নাই আপুনি আৰু এটা কথা আপুনি চাব আমি যিমানেই অমৃত প্ৰভাক গালি পাৰিম আপুনি বস্তুটো চাব দেই কথাটো কেনেকুৱা হৈছে শিখা শৰ্মাই চৰিত্ৰ হনন নাই কৰা চৰিত্ৰ হনন কিন্তু বেলেগ ধৰণেহে হৈ আছে আপুনি যিমানেই আদালতত অমৃত প্ৰভাক দোষী কৰিব যিমানেই আপুনি নিৰ্দোষী অমৃত প্ৰভা মই বাৰে বাৰে কৈছোঁ নিৰ্দোষী অমৃত প্ৰভা যিমানেই আপুনি নিৰ্দোষী অমৃত প্ৰভাক আদালতত ক'বলৈ যাব যে অমৃত প্ৰভাই জুবিনক খুব মদ খুৱাইছিলে মদেই খুৱাই আছিলে অমৃত প্ৰভাই ৰাতি এটা পেক বনাই দিছিলে সন্ধিয়া এটা পেক বনাই দিছিলে মাজৰাতি এটা পেক বনাই দিছিলে অমৃত প্ৰভাই গোটেই ৰাতি জুবিনক শুবলৈ দিয়া নাছিলে তাৰ অৰ্থটো কি আপুনি কৈ আছে বোলে অমৃত প্ৰভাই জুবিন দাক মদ খুৱাই আছিলে সন্ধিয়া এপেক খুৱালে 10টাত এপেক খুৱালে 12টাত এপেক খুৱালে অমৃত প্ৰভাই 2টা টেবলেট খোৱা দেখিছিলে অমৃত প্ৰভাই আৰ্লি মৰ্নিঙত জুবিনক মদ খুৱালে তাৰ মানে খুৱাবলৈ পালে কেনেকৈ আপুনিহে কৈ আছে যে অমৃত প্ৰভা জুবিনক মদ খুৱাই আছে তাৰমানে অমৃত প্ৰভা জুবিনৰ লগত একেটা ৰুমতে থকাটো আপুনি কৈছে যিমানেই আপুনি অমৃত প্ৰভাক ক'ব যে তুমি মদ খুৱাই আছিলা সিমানে আপুনি জুবিনক অপমান কৰিব মদ খুৱাবলৈ পালে কেনেকৈ মানুহটোকতো পাব লাগিব ন মাজৰাতি এটা মানুহক মদ খুৱাবলৈতো আপুনি কাষত পাব লাগিব ন কাষত কেনেকৈ পালে আপুনি গতিকে অমৃত প্ৰভাৰ কথা আপুনি যিমানেই ক'ব তাৰ লগত জুবিন জড়িত হৈ পৰিব অমৃত প্ৰভাক আপুনি যিমানেই ক'ব যে এই মদ খুৱালে সিমানেই কথাবিলাক বেয়ালৈ যাব অমৃত প্ৰভাৰ বয়স কিমান 25, 26, 27 উইদিন 30 তাতকেতো বেছি নহয় জুবিনৰ বয়স কিমান মৃত্যুৰ 2 মাহৰ পিছত জুবিন 53 কমপ্লিট কৰি 54ত সোমাইছিলে তাৰমানে অমৃত প্ৰভাতকৈ জুবিন কমেও 25 বছৰৰ ডাঙৰ গতিকে এজনী সৰু ছোৱালী নিজৰ জীয়েকৰ লগৰ এজনী ছোৱালী জীয়েকৰ লগৰ ছোৱালীজনীয়ে কেনেকৈ মদ খুৱাবলৈ পালে আপুনি যেতিয়া অমৃত প্ৰভাক দোষাৰোপ কৰি থাকিব তই জুবিন দাক মদ খুৱালি অমৃত প্ৰভাৰতো মুখ আছে তেওঁলোকেওতো ক'ব যে মদ খুৱাবলৈ পালে কেনেকৈ অমৃত প্ৰভাইতো ক'ব মই মদ খুৱাবলৈ তেওঁক পালোঁ কেনেকৈ গতিকে চাওক এইবিলাক বস্তু ভাইচ ভাৰ্চা এনেকুৱা নহয় যে গোটেই মানুহবিলাকে মিলি আমি অমৃত প্ৰভাক মাৰি পেলালোঁ গোটেই মানুহবিলাকে মিলি আমি শ্যাম কানুক মাৰি পেলালোঁ তাহাঁতি একদম মৰি গ'ল আমি মাৰি পেলালোঁ তাহাঁতৰ হকে মাতিবলৈ কোনো মানুহ নাই এনেকুৱাতো কথা নহ'ব গতিকে আমাক কি লাগে সত্যটো লাগে ৰিয়েলিটিটো কি আৰু মোৰ বিশ্বাস ছিংগাপুৰৰ ইয়টখনত 11জন আছিলে ছিংগাপুৰত থকা অসমীয়া 5জন আছিলে আপোনাৰ জুবিন গাৰ্গৰ লগত যোৱা মানুহ ইয়টৰ কৰ্মচাৰী আছিলে 2জন ঠিক আছে মই মানি ল'লোঁ গোটেই টিমটোৱে মিলি জুবিনক বাৰু মাৰি পেলালে মই মানি ল'লোঁ ইয়টৰ কৰ্মচাৰী 2জনটো অসমৰ মানুহ নহয় ইয়টখনৰ যি 2জন নাবিক আছিলে এজন কৰ্মচাৰী তেওঁলোকতো অসমৰ মানুহ নহয় ছিংগাপুৰত গৈ অসমৰ পৰা যোৱা এটা টিমে ছিংগাপুৰত বাস কৰা মানুহৰ লগত মিলি যেতিয়া এজন মানুহক মাৰিব তেওঁ জুবিন গাৰ্গেই হওক বা যোনেই নহওক হত্যা যেতিয়া কৰিব ইয়টৰ কৰ্মচাৰীকেইজনে কি চাই থাকিব আৰু এটা কথা যিজন মানুহে মদ নাখায় তাক আপুনি জোৰ জবস্তি কেনেকৈ মদ খুৱাব গতিকে কথাৰো এটা সীমা থাকিব লাগে জুবিনো আমাৰ দেশৰ মানুহ অমৃত প্ৰভাও আমাৰ দেশৰ মানুহ শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন শেখৰ তেওঁলোকো আমাৰ ৰাজ্যৰ অসমীয়া মানুহ গতিকে তেওঁলোকে যদি জুবিনক সঁচাকৈয়ে হত্যা কৰিলেহেঁতেন তেতিয়াহ'লে মই তেওঁলোকক কেতিয়াও সমৰ্থন নকৰিলোহেঁতেন কিন্তু প্ৰশ্ন কৰকচোন তেওঁলোকে জুবিনক কিয় হত্যা কৰিব কিহৰ কাৰণে হত্যা কৰিব মানুহ ৰিচ পাৰ্চন নহয় জুবিন গাৰ্গ টকাৰ কাৰণে হত্যা হ'ব পৰাকৈ ৰিচ পাৰ্চন নহয় কেতিয়াও নহয় জুবিন গাৰ্গে কষ্ট কৰে গান গায় গানৰ মাধ্যমেৰে তেওঁ পইচা পায় গতিকে টকাৰ কাৰণে জুবিন গাৰ্গক কেতিয়াও নামাৰে জুবিন গাৰ্গ জীয়াই থাকিলেহে তেওঁলোকৰ লাভ জুবিন গাৰ্গক মাৰিলে তেওঁলোকৰ কি লাভ হ'ব আৰু এটা কথা আপুনি ভাবক আজিৰ জমানাত এনেকুৱা কোনো মানুহ নাই যে হত্যা কৰি নিজৰ সংসাৰখন বৰবাদ কৰিব নিজৰ মানুহ চবেই জানে আৰু শ্যাম কানু মহন্ত মই জনাত মই নাজানো তেওঁক মই আজিলৈকে ব্যক্তিগতভাৱে কথা পাতি পোৱা নাই তেওঁৰ পৰিয়ালৰ কোনো মানুহৰ লগত মোৰ চিনাকি নাই কিন্তু মই শুনিছোঁ শ্যাম কানু মহন্ত এজন ইঞ্জিনিয়াৰ গতিকে এজন অভিযন্তাই নিজৰ একোৱেই নাই নেকি যে জুবিনৰ পইচা কেইটালৈ আশা কৰি থাকিব প্ৰথম কথা 2 নম্বৰ কথা সিদ্ধাৰ্থ শৰ্মা যদি ইমানেই বেয়া মানুহ তেতিয়া আপোনাতকৈ মোতকৈ জুবিনে বেছি বুজিব মৃত্যুৰ সময়লৈকে ডিঙিত বান্ধি লৈ ফুৰা সিদ্ধাৰ্থক আপুনি মই বেয়া বুলি ক'লে হ'ব জানো ঠিক আছে মই মানি ল'লোঁ সিদ্ধাৰ্থ বেয়া আপুনি কৈছে আৰু 10জনে কৈছে তেনেহ'লে জুবিন গাৰ্গৰ মৃত্যু হৈছে 19 ছেপ্টেম্বৰ 2025
20 ছেপ্টেম্বৰ 2025 দিনা দুপৰীয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ নিজৰ ঘৰটোৰ কাহিলীপৰাৰ ঘৰটোৰ পৰা ওলাই গৈ বেলেগ ঠাইৰ পৰা জুবিনৰ পেজৰ পৰা ফেচবুক লাইভ কৰিছে। ফেচবুক লাইভ কৰি কান্দি কান্দি কৈছে যে সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব, সিদ্ধাৰ্থক আহিবলৈ দিয়ক। সিদ্ধাৰ্থ জুবিনৰ কাৰণে কি আছিল সেয়া মাত্ৰ আমি জানো। জুবিনে সিদ্ধাৰ্থক টোপ এটা পৰিবলৈ দিয়া নাছিলে। সিদ্ধাৰ্থ কাষত নাথাকিলে মই এখোজো আগবাঢ়িব নোৱাৰিম। সিদ্ধাৰ্থ মোৰ বাবে কি সেয়া মই আপোনালোকক বুজাব নোৱাৰিম। আপোনালোকে সিদ্ধাৰ্থৰ ওপৰত দিয়া এজাহাৰ উঠাই লওক। সিদ্ধাৰ্থক আপোনালোকে একো নকৰিব, আপোনালোকে প্লিজ আহিবলৈ দিয়ক। সিদ্ধাৰ্থৰ নিৰ্দোষিতা প্ৰমাণ কৰিবৰ কাৰণে এই ভিডিঅ' ক্লিপটোৱে মোৰ দেন ছাফিচিয়েণ্ট। শুনক গৰিমা শইকীয়া গাৰ্গে জানে নে নাজানে যদি সিদ্ধাৰ্থ ইমান বদমাছ আছিলে গৰিমা শইকীয়াই কিয় লগ দিব ইমান দিন? গৰিমা শইকীয়া গাৰ্গটো কেঁচুৱা ছোৱালী নহয়, নিয়াৰ 50, তেওঁৰ এজ নিয়াৰ 50। নিয়াৰ 50 এজনী মানুহ চিনি নাপায় নেকি? গতিকে এইবিলাক কথা চাওক, যাক গৰিমা শইকীয়া গাৰ্গে সন্দেহ কৰা নাই তাক আমি সন্দেহ কৰিম কিয়? মাইকী হৈ পেলাই তই আজি মাইকী মানুহজনীৰ ওপৰত প্ৰশ্ন উঠা, তই কেনেকুৱা মাইকী? জুবিন দা বহুত ভগৱানৰ যে ঘৈণীয়েক প্ৰমাণ কৰি দেখালে। তেওঁ মাটি সম্পত্তি একো নালাগে, নিজৰ ভগৱানজনীকে হেৰুৱালো। তেওঁ আজি আমি ভগৱানজনক হেৰুৱালো। চৰিত্ৰত ধৰি কথা কোৱাকেইটাক কৈছো। আজি অমিত প্ৰভা, শেখৰ শ্যামকানু মহন্ত এইবিলাক দুখী নহয়, বেচাৰা হৈ গ'ল, বিচাৰা হৈ গ'ল। তাহাঁতি বিচাৰা হৈ গ'ল, তাহাঁতক শাস্তি দিছে। কি শাস্তি পালে আজি? কি নিয়া পেলে জুবিন দাই এতিয়ালৈকে? চাহ কিমান মহান ভগৱানৰ পত্নীয়ে আজি দান দিছে, ঘৰেই নালাগে তেওঁ। আৰু কি প্ৰমাণ দিব তহঁতক? কি চৰিত্ৰত লৈ মহাভাৰত লিখিছ? তই মহাভাৰত লিখি পেলাই আৱাজ পাবি নেকি? একো ঘেণ্টাও কৰিব নোৱাৰো। ভগৱানৰ পত্নী ৰূপে থাকিব। আৰু গৰিমা বৌ আমি জানো জুবিন দাই যে ন্যায় নাপায় আমি জানো, কিন্তু ভগৱান যে তেওঁক সদায় পুজিয়ে থাকিম। আমাৰ আত্মা असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे? हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज? हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब? उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।